Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম, স্পষ্টীকৰণ দিম। আসাম পাব্লিক সাৰ্ভিস কমিশনৰ হেখতিয়াকে এটা এডভাৰটাইজমেন্ট ওলাইছিল টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ আন্ডাৰ ডাইৰেক্টৰেট অফ টুৰিজম গভৰ্নমেন্ট অফ আসাম। তো সেই পৰীক্ষাটোৰ লগত ৰিলেটেড, সেই পোষ্টটোৰ লগত ৰিলেটেড এক্সাম পেটাৰ্ন আৰু সিলেবাস কেনেকুৱা হ'ব হেতুৰ ওপৰত ডিসকাস কৰিম আজিৰ ভিডিঅ'টোত। ঠিক আছে, তো কাইন্ডলি লিসেন টু মি হোৱাট আই এম সেইং। অনুগ্ৰহ কৰি মোৰ কথাখিনি শুনি থাকিব ইয়াতে ভিডিঅ'টোত কি ক'ম। ঠিক আছে, ইয়াতে মই একো গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন দিয়া নাই, মই মুখেৰে কৈ যাম, ডিক্টেট কৰিম, আপোনালোকে শুনিব এক্সাম পেটাৰ্ন, পৰীক্ষাৰ আৰ্হি আৰু পাঠ্যক্ৰমটো কেনেকুৱা হ'ব। তো বেসিক্যালি টুৰিজম ডেভেলপমেন্ট অফিচাৰ তাতে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেন্টত এডুকেশ্যনেল কোৱালিফিকেশ্যন যিকোনো গ্ৰেজুৱেট হ'ব লাগে বুলি কৈছিলে। তাৰ উপৰিও আকৌ তাতে কণ্ডিশ্যন 2 আছিলে, ক্ৰাইটেৰিয়া বি এটা আছিলে, ক্ৰাইটেৰিয়া বিটো ৱেটেজ বুলি কৈছিলে। তাতে টুৰিজম বা তেনেকুৱা ধৰণৰ কিবা এক্সপিৰিয়েঞ্চ লাগে আৰু লগতে আপোনালোকে ইণ্ডিয়ান সাব কণ্টিনেণ্ট বা যিকোনো ফৰেন লেংগুৱেজ জানিব লাগিব বুলি লিখা আছিল তাতে। ঠিক আছে, তো ফৰেন লেংগুৱেজ জানিব লাগিব বুলি লিখা আছিলে, সেইটো ক্ৰাইটেৰিয়া বি। ক্ৰাইটেৰিয়া বিটো এতিয়া ৱেটেজ বুলি কৈছে। কাৰোবাৰ যদি সেই ৱেটেজটো থাকে তেতিয়াহ'লে তেওঁলোকক বেছিকৈ প্ৰিফাৰেঞ্চ দিয়া হ'ব, আৰু যদি সেই ৱেটেজটো নাথাকে তেতিয়াহ'লে প্ৰিফাৰেঞ্চ দিয়া নহ'ব। এতিয়া সেইটো কম্পালচৰি হয়নে নহয় মই সেইটো বস্তু ধৰিব পৰা নাই, কাৰণ সেইটোত অৰ বুলি নাছিলে, অৰ বুলি বেলেগ এটা ছেকশ্যনত আছিলে, কিন্তু যোনটো ৱেটেজ বুলি আছিলে সেইটোত অৰ বুলি নাছিলে। সেইটো কাৰণে APSCক ফোন কৰিলেও তেওঁলোকৰ ফালৰ পৰা একো ফোন পিক নকৰে। তো সেইটো কাৰণে মই সেইটো ক্লেৰিফিকেশ্যন দিব পৰা নাই আপোনালোকৰ সৈতে। তো যেতিয়া অনলাইন এপ্লাই কৰিব তাতে যদি আপোনালোকে এপ্লিকেশ্যনত যদি সেই অপশ্যনটো আহে যে সেইটো কম্পালচৰি অপশ্যন নাথাকে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব যিকোনো গ্ৰেজুৱেটে, আৰু তাতে যদি কম্পালচৰি বুলি আহে সেইটো অপশ্যন যদি মেণ্ডেটৰী হয় মানে ক্ৰাইটেৰিয়া বিটো তেতিয়াহ'লে এপ্লাই কৰিব নোৱাৰিব। বাকী যি কি নহওক সেইখিনি বাৰু ছাইডত ৰাখি এতিয়া পাঠ্যক্ৰম আৰু পৰীক্ষাৰ আৰ্হিৰ কথা কৈ আছোঁ, এক্সাম পেটাৰ্ণ আৰু চিলেবাছ। তো এক্সাম পেটাৰ্ণ বেছিকলি ইয়াতে এটা ৰিটেন এক্সামিনেশ্যন হ'ব আৰু ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হ'বই কাৰণ এইটো এটা গেজেটেড পষ্ট হয়, ক্লাছ 2 গেজেটেড অফিচাৰ। তো গেজেটেড পষ্টসমূহৰ কাৰণে ইণ্টাৰভিউ হয়। গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে ইণ্টাৰভিউ নহয়, কিন্তু যোনবিলাক গ্ৰেড 2 গ্ৰেড 1 মানে ক্লাছ 1 ক্লাছ 2 পষ্টখিনিৰ কাৰণে এটা পাৰ্চনেল ইণ্টাৰভিউ বা ভাইভা ভোজ এটা হয়। তো ইয়াতো ভাইভা ভোজ এটা থাকিব, ইণ্টাৰভিউ থাকিব, অফিচিয়েল এডভাৰটাইজমেণ্টত অলৰেডি আছিলে, আৰু লগতে এটা ৰিটেন এক্সামিনেশ্যন APSC কণ্ডাক্ট কৰিব। ঠিক আছে, তোৰ এক্সাম পেটাৰ্ণটো হ'ল এটা ৰিটেন এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ। এতিয়া ৰিটেন এক্সামিনেশ্যনটোত আপোনালোকৰ পেটাৰ্ণটো কেনেকুৱা হ'ব পাৰে, কাৰণ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰত আপোনালোকে দেখিছিলে তাতে ইংলিছৰ এছে, প্ৰিচি ৰাইটিং, ৰিপৰ্ট ৰাইটিঙৰ এটা ছেকশ্যন, তাৰপিছত অপশ্যনেল ছাবজেক্ট এখন ল'বলগীয়া আছিলে, তাৰপিছত এখন জেনেৰেল নলেজৰ পেপাৰ আছিলে। আৰু ইয়াতো ঠিক তেনেদৰে এতিয়া ইয়াতে ইংলিছ ছেকশ্যনটো থাকিব নাই নাজানো, মানে এছে ৰাইটিং, লেটাৰ ৰাইটিং, সেইটো মেণ্ডেটৰী ছেকশ্যন নহয়, কিন্তু কেতিয়াবা যিহেতু ইয়াতে মেইনছ এক্সামিনেশ্যন নহয়, তো সেইটো কাৰণে অকল যিহেতু এটা ছিংগুল এক্সামিনেশ্যন হ'ব, ছিংগুল এক্সামিনেশ্যনত এখন ডেছক্ৰিপটিভ পেপাৰ থাকিব পাৰে ইংলিছৰ, লেটাৰ ৰাইটিং, এছে ৰাইটিং। তো সেইটো কাৰণে মই এতিয়া মই এইটোৱে ক'ব বিচাৰোঁ, APSCয়ে এক্সাম পেটাৰ্ণটোৰ বিষয়ে, এক্সাম চিলেবাছৰ বিষয়ে অভিয়াছলি জনাব অলপ দেৰিকৈ হ'লেও। কি হৈছে, পৰীক্ষাটো জুন জুলাইত হ'বগৈ, এতিয়াই ইমিডিয়েট নহয়, জুন জুলাইত হ'বগৈ। মানে আপোনালোকৰ অলৰেডি যোনখন টেণ্টেটিভ এক্সামিনেশ্যন কেলেণ্ডাৰ আছিলে 2024 তাতে উল্লেখেই আছিলে জুন জুলাইত আছে বুলি, জুলাই আগষ্ট নে জুন জুলাই তেনেকুৱা আছিলে টুৰিজম ডেভেলপমেণ্ট অফিচাৰৰ পৰীক্ষা। তো সেইটো কাৰণে APSCয়ে তেতিয়ালৈকে এক্সাম পেটাৰ্ণ জনাই দিব এইটো মাহৰ লাষ্টত, নহ'লে এপ্ৰিলত আপোনালোকৰ এক্সাম পেটাৰ্ণ যদি এৰাউণ্ড 3 মাহমানৰ আগতে তেওঁলোকে এক্সাম পেটাৰ্ণটো বা চিলেবাছখিনি ভালকৈ কৈ দিব আপোনালোকক অফিচিয়েলি। খালি এজ অফ নাও যদি আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব বিচাৰে, তো মই এইটোৱে ক'ম, ইংলিছখন থাকিব নে নাথাকিব কম্পালচৰি নহয়। যদি ইংলিছ থাকেও তেতিয়াহ'লে আপোনালোকৰ তাতে মানে ইংলিছখন থাকিব নে নাথাকিব এতিয়ালৈকে নিশ্চিত হোৱা নাই, কিন্তু যদি ইংলিছ থাকেও তেতিয়াহ'লে এছে ৰাইটিং, প্ৰিচি ৰাইটিং, লেটাৰ ৰাইটিং তেনেকুৱা ধৰণৰ ছেকশ্যনছ থাকিব আৰু ডেছক্ৰিপটিভ পেপাৰ হ'ব। ঠিক আছে, আৰু বাকী যোনখন মাল্টিপল চইচ কুৱেশ্যনৰ পেপাৰ থাকিব, আৰু ইয়াতে অপশ্যনেল ছাবজেক্ট নাথাকিব পাৰে। ঠিক আছে, ইয়াতে অপশ্যনেল ছাবজেক্টৰ কোনো তেনেকুৱা নাই, অপশ্যনেল ছাবজেক্ট ইয়াত নাথাকিব পাৰে, কিন্তু যোনখন জেনেৰেল নলেজৰ পেপাৰ থাকিব বা জেনেৰেল ষ্টাডিজ বুলি যদি কওঁ, তাতে কিন্তু চিলেবাছটো অলপ ভাষ্ট হয়, আৰু APSCয়ে জেনেৰেল ষ্টাডিজ নোহোৱাকৈ পৰীক্ষা কণ্ডাক্ট নকৰে। আৰু জেনেৰেল ষ্টাডিজ বুলি ক'লে মানে বা জেনেৰেল নলেজ বুলি ক'লে মানে জেনেৰেল এৱাৰনেছ, কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি থাকিব। কাৰেণ্ট এফেয়াৰ্ছ ইন দি চেন্স ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ, নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ আৰু অসমৰ ষ্টেট কাৰেণ্ট এফেয়াৰ্ছ। আৰু যিহেতু APSCয়ে প্ৰত্যেকটো পৰীক্ষাতে তেওঁলোকে 30 to 35% কুৱেশ্যনছ অসমৰ পৰা ছেট কৰে, তো অসম পৰ্চনটো আপোনালোকৰ ক্লিয়াৰ হোৱাটো উচিত। আৰু যোনখন জেনেৰেল এৱাৰনেছ বা জেনেৰেল নলেজ বুলি কওঁ, জেনেৰেল নলেজ বুলি ক'লে মানে বহুতখিনি সোমাই যায়, লাইক হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি, ছায়েন্স এণ্ড এনভাইৰনমেণ্ট। ঠিক আছে,
তো সেইখিনি বস্তু সোমাই যায় সেইখিনি ইণ্ডিয়াৰ কণ্টেক্সৰ পৰা আৰু অসমৰ কণ্টেক্সতো হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি ছায়েন্স এণ্ড এনভাইৰনমেণ্ট সেইখিনি বস্তু আপোনালোকে চাবলগীয়া হয় জেনেৰেল এৱাৰনেছত আৰু লগতে জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত জিঅ'গ্ৰাফি ৱৰ্ল্ড জিঅ'গ্ৰাফি ইণ্ডিয়া জিঅ'গ্ৰাফি আছাম জিঅ'গ্ৰাফি গোটেইকেইটা পৰ্চন কভাৰ কৰিব লাগিব ইণ্ডিয়া জিঅ'গ্ৰাফিত আছামটো কভাৰ হৈ যাব আৰু জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত ৱৰ্ল্ডটো লাগিব বাকী ইকনমিক্সৰ ক্ষেত্ৰত ৱৰ্ল্ডখিনি লাগিব বাকীখিনি হিষ্ট্ৰী পলিটি এইখিনিত আৰু বেলেগ ৱৰ্ল্ডৰ বিষয়ে নাচালেও হ'ব খালি অকল ইণ্ডিয়া কণ্টেক্সটো চালে হ'ল আৰু লগতে অসমৰ অকণমান ৰিলেটেড বস্তু চাব লাগিব তো এইখিনি হৈ গ'ল জেনেৰেল নলেজ বা আৰু কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে মানে বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ চাবলগীয়া হয় আৰু যিহেতু এইটো টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পোষ্ট তো টুৰিজিম ৰিলেটেড কুৱেশ্যনছ বহুত আহিব পাৰে আছাম টুৰিজিম পলিচিৰ ওপৰত গোটেইখিনি আছাম টুৰিজিম পলিচিয়ে হওক বা নেশ্যনেল টুৰিজিম পলিচিয়ে হওক ইণ্ডিয়াৰ ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত আৰু ইণ্টাৰনেশ্যনেল কিছুমান টুৰিজিম ডাটা সেইখিনি বস্তু পৰীক্ষাত আহিব পাৰে তো টুৰিজিম পলিচিবিলাকৰ গোটেই হিষ্টৰিকেল ফেক্টছবোৰ আহিব কেইখন পলিচি আছিলে কি আছিলে এতিয়া লেটেষ্টখন কি হয় আছাম টুৰিজিম পলিচি 2022 তো তেনেকৈ ধৰে ইণ্ডিয়ান নেশ্যনেল টুৰিজিম পলিচি কোনখন হয় তো সেইবিলাক বস্তুৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে তো এজ অফ নাওটো চিলেবাছ তেনেকুৱাই হয় তো আপোনালোকে এইখিনি বস্তু যদি ষ্টাৰ্ট কৰিব বিচাৰে ইংলিছখন এতিয়া ষ্টাৰ্ট নকৰিব থাকিবনে নাথাকিব চিয়'ৰ নহয় কিন্তু জেনেৰেল এৱাৰনেছ বুলি যদি কওঁ কাৰেণ্ট এফেয়াৰ্ছ আহিব অভিয়াছলি কাৰেণ্ট এফেয়াৰ্ছ 2023 ফুল ইয়েৰটো চাওক আৰু 2024 যেতিয়ালৈকে পৰীক্ষা নহয় তেতিয়ালৈকে পৰীক্ষাৰ এসপ্তাহ আগলৈকে কভাৰ কৰি যাব লাগিব তো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ষ্টাৰ্ট কৰিব পাৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল আছাম তো বহুতবিলাক চ'ৰ্চেছ আছে ইউটিউবৰ চেনেলৰ পৰা আদি কৰি বহুতবিলাক গুগল চ'ৰ্চেছ আছে সেইবিলাকতো আপোনালোকে পাই যাব কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে মোৰ যোনখিনি কোৰ্চেছ আছিলে যদি কোনোবাই কোৰ্চখিনি লৈছে তেতিয়াহ'লে তেওঁলোকে পাইছে আৰু যদি কোনোবাই যদি কোৰ্চখিনি লোৱা নাই লাইক APSCৰ প্ৰিলিমছ আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট আছাম পুলিচ আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট তো সেইবিলাক কোৰ্চো এভেইলেবল আছে মোৰ ওচৰত APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ সেই কোৰ্চখিনিত যোনখিনি জেনেৰেল নলেজ বা জেনেৰেল এৱাৰনেছৰ ছেকশ্যনছ আছে তাতে অলমষ্ট চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে কোনোবাই যদি এইকেইটা কোৰ্চ লোৱা নাই তেতিয়াহ'লে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণেও এটা ছেপাৰেট কোৰ্চ ৰিলিজ কৰিছোঁ তো সেই কোৰ্চটো আপোনালোকে মোৰ পৰা ল'ব পাৰে ঠিক আছে তো ন' ডাউট সেইখিনি ষ্টাডি মেটাৰ্ছ আপোনালোকে পঢ়িলে জেনেৰেল নলেজ পেপাৰখন কভাৰ হৈ যাব তো মই এজ অফ নাওটো আপোনালোকক এইটোৱে ক'ব পাৰোঁ তো এনেকৈ এতিয়াৰ পৰা এইখিনি বস্তু পঢ়ি থাকক তেতিয়া অলপ আগবাঢ়ি থাকিব পাৰিব যিসকলে চিৰিয়াছলি টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ পৰীক্ষাটো দিম বুলি ভাবিছে তো এক্সাম পেটাৰ্ণৰ চিলেবাছৰ বিষয়ে এজ অফ নাও মই এইটোৱে ক'ব বিচাৰোঁ কাৰণ আগে পিছে তেনেকুৱা কোনো মই ৰেকৰ্ড পোৱা নাই চিলেবাছৰ তো অনলাইন চিলেবাছৰ পোৱা নাই কিন্তু APSCৰ মই বস্তুটো গম পাম পেটাৰ্ণটো বহুত দিনৰ পৰা APSCৰ লগত জড়িত হৈ আছোঁ তেওঁলোকে প্ৰত্যেকটো পৰীক্ষাতে তেওঁলোকৰ জেনেৰেল নলেজ বা জেনেৰেল এৱাৰনেছৰ পেপাৰখন কমন হয় তো সেইটো কাৰণে জেনেৰেল এৱাৰনেছৰ যোনখিনি চিলেবাছ থাকে হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমি জেনেৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছ তো সেইখিনি বস্তু আপোনালোকে আপ টু ডেট হৈ থকাটো উচিত বাকী এজ অফ নাওটো এইখিনি অকণমান ক্লিয়াৰ কৰি থাকক কাৰোবাৰ যদি নাই মেটেৰিয়েলছ মোৰ পৰা ল'ব পাৰিব মেটেৰিয়েলছখিনি এভেইলেবল আছে আৰু লগতে ইমানখিনি জনাব বিচাৰিলোঁ বাকী APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লাষ্ট ভিডিঅ'টোত মই প্ৰমোশ্যনেল প্ৰস্পেক্ট বা কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে লিংকটো দি আছে প্লেলিষ্টটোৰ তাতে গৈ পেলাই সেই প্লেলিষ্টতে মই মেইনটেইন কৰিম টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ সকলো ধৰণৰ ইনফৰমেশ্যন আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ডেট ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আৰু কিছুমান কোৰ্চেছ এভেইলেবল আছে এজ অফ নাও তো এইখিনি কোৰ্চ ল'ব পাৰে APSC প্ৰিলিমিনাৰী 2023 ফুল কোৰ্চ at ₹450 আছাম কোঅপাৰেটিভ এপেক্স বেংকছ এছিষ্টেণ্ট ফুল কোৰ্চ at ₹450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO ফুল কোৰ্চ at ₹350 আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 ADRE 2.0 ফুল কোৰ্চ at ₹450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা আছে 400ত আৰু আছাম পুলিচৰ ফুল কোৰ্চ এটা আছে 450 ৰুপিছত ঠিক আছে এইখিনি কোৰ্চ যদি কোনোবাই লৈছে তেতিয়াহ'লে বহুতখিনি মেটেৰিয়েলছ কমন হয় কাৰণ জেনেৰেল এৱাৰনেছৰ চিলেবাছটো অলমষ্ট একেই প্ৰত্যেকটো APSC বা আছাম গভৰ্ণমেণ্টে কণ্ডাক্ট কৰা পৰীক্ষাৰ ভিতৰত বা গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষাবিলাক এগ্ৰিকালচাৰ পৰীক্ষাবিলাকত তো অলমষ্ট একেই থাকে তো সেইটো কাৰণে ইয়াৰ পৰা ভিতৰত কোনোবাই যদি কোৰ্চবিলাক লৈছে তেতিয়াহ'লে আপোনালোকে পাইছে মেটেৰিয়েলছখিনি আৰু কোনোবাই যদি এইখিনি কোৰ্চ লোৱা নাই তেতিয়াহ'লে আপোনালোকে টুৰিজিম ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে ইয়াৰ ভিতৰত যিকোনো এটা কোৰ্চ ল'ব পাৰে মই ষ্টাডি মেটেৰিয়েলছ দি দিম আৰু এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে আপোনালোকৰ কোনটো কোৰ্চ লাগে ইয়াৰ ভিতৰত
ইয়াতে মই টুৰিজম ডেভেলপমেণ্ট অফিচাৰটো ইনক্লুড নকৰিলোঁ, কিন্তু কাৰোবাক যদি লাগে সেইটো ইনক্লুড কৰি দিব পাৰিম। APSCৰ প্ৰিলিমিনাৰী আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট, APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে CDPO, আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট আৰু আছাম পুলিচ, আৰু লগতে এতিয়া শেহতীয়াকৈ APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ কৰ্চেছ এভেইলেবল থাকিব। আপোনালোকে এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক কোনোবা যদি ইণ্টাৰেষ্টেড হয়, কোনটো কৰ্চৰ প্ৰতি ইণ্টাৰেষ্টেড মোক এবাৰ মেনশ্যন কৰি দিয়ক, কাৰণ কৰ্চ বহুতখিনি আছে। আৰু এবাৰ হোৱাটছএপ নাম্বাৰটো কৈছোঁ 9706557851। গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF-ত আছে আৰু গোটেইখিনি ছল্ভ আছে, এনচাৰ্ছ আছে, এক্সপ্লেনেশ্যন আছে। তো এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক কোনটো কৰ্চৰ প্ৰতি ইণ্টাৰেষ্টেড। মই লগে লগে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব PDF ফৰ্মেটত। বাকী যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো হোৱাটছএপ নাম্বাৰত আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব, সেইটো হোৱাটছএপত মেছেজ দিবৰ কাৰণে ব্যৱহাৰ কৰা হয়। কল কৰিলে আপোনালোকে সেইটোত নাপাব। তো সিমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী এই কৰ্চবিলাকৰ ডিটেইলছটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে তাতে গৈ পেলাই ভিউ কৰি চাব পাৰিব। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি, এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু লগতে APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ বুলি এটা ছেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু এই কৰ্চখিনিৰ বিষয়ে ডিটেইলছ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পিন কৰি দিছোঁ, তাতে গৈ পেলাই চাই ল'ব পাৰিব। বাকী ইমানে আছিলে, মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব, কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।